এই যে কিছুমানে যে কয় যে 100 টাকাতে বলে সফটওয়্যার কৰি দিয়ে বা 200 টাকাতে যে সফটওয়্যার কৰে চাওচোন মই যেটো সিস্টেম কৰছো এই সিস্টেমটো কৰাৰ পিছত কোন বাপ আছে ইটো I am sorry লক খুলি দেখকচোন ইটো মোবাইল 200 টাকাৰ লক খুলি দেখকচোন মানে কিছুমান এনেকুৱা মোবাইল আছে সো কিছুমান অনলাইন কৰিব লাগে আৰু কিছুমান মানে ISP থ্ৰুদি কৰিব পাৰে আৰু ইয়াতে আমি এপ্লাই কৰিম এই কোডটো *813# ঠিক আছে এপ্লাই কৰিলো এটা চাও হোম স্ক্ৰিনত আহি গল কিছুমানে তো এনাই কৈ দিয়ে যে যদি মোবাইলত টাচ যদি কাম নকৰে না যে সফটওয়্যাৰ কৰিব লাগে বুলি বা হাৰ্ড ৰিসেট কৰিব লাগে বুলি কয় সো এইবিলাক সব বেকাৰ এইবিলাক ঠিক আছে টাচ কাম নকৰে হেতু টাচৰ প্ৰবলেম বা সফটওয়্যাৰ কৰিব পাৰে যদি হে মোবাইলটো স্লো হয় ঠিক আছে স্লো হয় সফটওয়্যাৰ কৰিব পাৰে আৰু যদি নতুনবাৰ তামুলপুৰ টেলিকম সব আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা সো টেকনলজি নলেজ বিলাক পাই থাকিবা না ফ্ৰীতে কিছুমান কথা শিকিব পাৰিবা Realme 5i কিছুমান Realme মোবাইল এনেকুৱা আছে যেটো নেকি আমি কম্পিউটাৰ থ্ৰুদি মানে লক খুলিব নোৱাৰো সো হেতু আমি ISP কৰি লক খুলিব লাগে ঠিক আছে সো কিছুমান টেকনিচিয়ানে জানে আৰু কিছুমানে নাজানে সো কিছুমানে লক খোলাৰ সিস্টেম বেলেগ বেলেগ আছে সো এই মোবাইলটো চাওক ইয়াৰ যিজন কাস্টমাৰৰ হয় সো মানে তেও লকটো পাহৰি পাইছে আৰু সেই লকটো আমি এটা খুলিম কম্পিউটাৰ থ্ৰুদি মানে ডাটা কেবল কানেক্ট কৰি খুলিবলৈ ট্ৰাই কৰিলো কিন্তু সো হেতু আমাৰ সাকসেস নহল এতিয়া এইটো আমি বোর্ড খুলি ফেলে আমি ISP জাম্পার কৰি আমি লক খুলিম সো কেনেকৈ খুলিম চাও আৰু ইয়াৰ লক খোলা সিস্টেমটো বেলেগ আছে সফটওয়্যাৰ হয় ISP থ্ৰুদি হয় ঠিক আছে চাও ইয়াতে লকটো চাও এতে কিবা আছে লকটো পাহৰি পালো এতে ফৰৱাৰ্ড পাসওয়ার্ড আহি গল আৰু ট্রাই এগেইন 28 সেকেন্ড মানে আমাৰ লকটো মনত নাই ঠিক আছে সো এতিয়া আমি ইয়াত ISP পিন আউট কৰিম তাৰ পিছত এতিয়া আমি লক খুলিম ঠিক আছে জানেই বিলা মানে যিবিলাকে কাম কৰে ISP সো মই জাস্ট আপোনালোকক দেখুৱাৰ কাৰণে ট্ৰাই কৰিছো এটো কয় আমাৰ ISP বুলি কয় ঠিক আছে হ'ব বাৰু ক্লক ডাটা আৰু ডাটা জিৰো আৰু গ্ৰাউণ্ড কমান্ডৰ থ্ৰুদি ঠিক আছে সো কানেক্ট কৰিব লাগে কানেক্ট কৰাৰ পিছত আমাৰ আমি তাত সফটওয়্যাৰ কৰিব পাৰো প্লাস আমি লক খুলিব পাৰো মানে এভৰিথিং মানে আমি কৰিব পাৰো আৰু ইয়াত একচুয়ালি eMMC আছে যেটো আপোনাৰ আজিকালি যিবিলাক লেটেস্ট মডেল আহিছে সো তাত আপোনালোকৰ UFS থাকে যেনেকা ইউনিভাৰ্সাল ফ্লাশিং ইন্টাৰফেস ঠিক আছে তো এটা আমি লক খুলো এই যে কিছুমানে যে কয় যে 100 টাকাতে বলে সফটওয়্যার কৰি দিয়ে বা 200 টাকাতে যে সফটওয়্যার কৰে চাওচোন মই যেটো সিস্টেম কৰছো এই সিস্টেমটো কৰাৰ পিছত ইটো কয় ISP পিন আউট বুলি কয় ঠিক আছে ইটো ISP পিন আউট বুলি কয় আমি যদি এনেকে ISP পিন আউট কৰি ফেনে ইয়াতে কম্পিউটাৰত আমি সম্পূৰ্ণ ডাটাখিনি ইয়াতে ক্লিয়াৰ কৰিব পাৰো আৰু এই IC টো কিমান যেনেকা আপোনাৰ 64GB ষ্টৰেজ সো টোটালি খিনি আমি ইয়াত দেখা পাও সো এই কমপ্লিট এই যিখিনি নেকি কামখিনি সো এইখিনি কৰাৰ কাৰণে বহুতখিনি ডেড ৰিস্কৰ প্ৰবলেম থাকে বা মোবাইলটো ডেড হোৱাৰ চান্স থাকে কিন্তু আমি এটো ডেড ৰিস্কটো কমপ্লিট লও কাৰণ ISP কৰা ইজি হয় বেছি টান নহয় হয়তো ডাটা আপোনাৰ ক্লক কমান্ড সো এটিখিনি অলপ বিচাৰি পাওঁতে অলপমান টান হ'ব পাৰে বাকি গুগলৰ পিক্সেল বিলাক আছে সো এইবিলাক মাৰিলে গম পায় কিন্তু কিছুমানে যে কয় যে 200 টাকাতে বলে লক খুলি দিবা সফটওয়্যাৰ কলে কিবা হলে কোন বাপ আছে ইটো 200 টাকাৰ লক খুলি দেখকচোন ইটো মোবাইল 200 টাকাৰ লক খুলি দেখকচোন মানে কিছুমান এনেকুৱা মোবাইল আছে সো কিছুমান অনলাইন কৰিব লাগে আৰু কিছুমান মানে ISP থ্ৰুদি কৰিব পাৰে আৰু আপোনাৰ কিছুমান আছে যেনেকা আপোনাৰ UEFI বক্সৰ লগত কৰিব লাগে UEFI বিলাক হৈছে eMMC হলে কৰিব পাৰে আৰু যিবিলাক UFS থাকে সো হে UFS বিলাকৰ আপোনাৰ 4.0 থাকে সো হে 4.0 বিলাক আমি এনেকৈ ISP কৰি কৰিব পাৰো কিন্তু সো মোবাইল ডেড ৰিস্কৰ কাৰণে আমি অনলাইন কৰিব লাগে ঠিক আছে তো অনলাইন কৰিব পাৰে কিন্তু আমি অনলাইন নকৰো যেহেতু Realme 5i ফোন হয় সো এই সিস্টেমত কৰিছো আৰু যেটো সিস্টেমত মিনিমাম আপোনালোকৰ 800 বা 1000 টকা এটা লক খোলাৰ নামত ল'ব কিছুমানে কয় যে 150 টাকাত 100 টাকাৰ লক খোলক বুলি কোন বাপ আছে সেৰিটো কৰি দেখাওক ঠিক আছে সো আমি এটা লক খুলিম ঠিক আছে ইয়াতে যদি আমি লক খুলিব লাগে এটো মই কমপ্লিট সফটওয়্যাৰ কৰি দিম সফটওয়্যাৰ মানে ইয়াৰ গোটে ডাটাখিনি এৰাই দিম ঠিক আছে মানে ইয়াৰ আমি ফ্যাক্টৰি ইমেজত যাম ইউজাৰ পাৰ্টত গলো ইয়াতে স্পেশাল টাস্কত গলো আৰু ইয়াতে আপোনাৰ ফ্যাক্টৰি ৰিসেট চাও এটো ফ্যাক্টৰি ৰিসেট সো ফ্যাক্টৰি ৰিসেটটো কমপ্লিট কৰি ল আগত এটা ফেল মাৰছি ঠিক আছে এটা ফেল মাৰছি কথা নাই এতিয়া আমি কি কৰিম এটা স্পেশাল টাস্কত যাম যাই ফেনে ইয়াতে Oppo Master Reset প্লাস
ইয়াতে হোৱাইপ ডাটা এণ্ড এপ ডাটা ঠিক আছে যদি আমি যদি হোৱাইপ ডাটা কৰোঁ অনলি ফৰ্মেট হ'ব এপছ বিলাক থাকিব সো আমি ইয়াত হোৱাইপ ডাটা এপ ডাটা আমাক কমপ্লিট আমি গুচাম ঠিক আছে ইয়াত ক্লিক কৰিলো তাৰ পিছত চাও কি আহে চাও ইয়াতে মাষ্টাৰ ক্লিয়াৰ মানে কমপ্লিট ডান হৈ গল ঠিক আছে মাষ্টাৰ ক্লিয়াৰ ডান হৈ গল তাৰ পিছত স্পেশাল টাস্কত যাম যাই ফেনে আমি ক্লিয়াৰ এফআৰপি লক সো যেহেতু এফআৰপি লক লাগিব 100% ঠিক আছে এফআৰপি লক ডান ঠিক আছে তাৰপিছত অলপ প্ৰগ্ৰামত যাম এটা প্ৰগ্ৰামত গৈ ফেনে আমি আইডেন্টিফাই কৰো এবাৰ আইডেন্টিফাই কৰিলো তাৰ পিছত কৰাৰ পিছত ইয়াতে ইনক্ৰিপ্টেড আহি গল আৰু সো তাৰ পিছত এটা আমি ইএসটি গলো এটা আমি কোয়ালকাম সিলেক্ট কৰিলো ঠিক আছে ওকে আইডেন্টিফাই কৰিলো ঠিক আছে চাও ইফালে দেখো আৰু কিছুমানৰ আছে ৰিয়েলমি মোবাইল যদি হ্যাং অন লগত হয় যেনে ৰিয়েলমি 5s সো তেতিয়া হলে ইয়াতে এটা ফাইল আছে চাও ইয়াতে এটা ফাইল আছে ইউজাৰ পাৰ্টত যাব লাগে যাই ফেনে এতে আপোনাৰ MISC ঠিক আছে MISC এতে মিস এই ফাইলটো চাও MISC মিস এই ফাইলটো আমি যদি ইয়াতে ক্লিক কৰি ফেনে যদি আমি যদি এটা ইৰেজ কৰি দেও না তেতিয়া হলে Realme 5 হ্যাং অন লগৰ পৰা গুছি যায় ঠিক আছে গম পালে আৰু এনেকা লক বিলাক খুলতে আপোনালোকৰ এফৰ্ট টাকা নহয় সব বহুত পইচা লয় ঠিক আছে গম পালে ঠিক আছে বটটো উলিয়ালো ISP পিন আউট কৰা হোৱাৰ পিছত এতিয়া আমি ফিটিং কৰিছো তাৰ পিছত বেটাৰি লো আছে জাস্ট চাৰ্জাৰ কানেক্ট কৰিম চাৰ্জাৰ কানেক্ট কৰিলো যেটো ISP পিন আউট কৰিলো সো বেটাৰিটো লো আছিল অলপ চাৰ্জ হক তাৰ পিছত অটোমেটিক হোৱাইপ ডাটা আহিব লাগিব ইয়াত যদি হৈছে ঠিক আছে অটোমেটিক হোৱাইপ ডাটা আহিব লাগিব কেমেৰা কৰিছো তো বেটাৰি লো আছে মই বেলেগ এটা বেটাৰি দি আছো বৰ্তমান ঠিক আছে বেটাৰি বেলেগ এটা লাগালো তাৰ পিছত চাৰ্জাৰ ইনসাৰ্ট কৰিলো মানুহে যে কয় যে লক খোলাৰ সিস্টেমটো কেনেকুৱা সফটওয়্যাৰ কৰা বুলি কিবা কৰা বুলি কয় যে সো একচুয়ালি সফটওয়্যাৰটো বহুত ধৰণৰ কৰিব পাৰে বা সিঙ্গেল লকো খুলিব পাৰে ঠিক আছে চাৰ্জাৰৰ লোগো আহি আছে তাৰ পিছত দেখা যাব সো মই কোৱাখিনি হল হোৱাইপ ডাটা ইজ ওয়েট অলপমান টাইম হৈছে আপনি তাতে যে খবৰ লকছেন এবাৰ আইতো নকনো বিপ্লব খনক অলপ সে দাম হোৱাইপ ডাটা ঠিক আছে হোৱাইপ ডাটা কমপ্লিট হল তাৰ পিছত এতিয়া বৰ্তমান মোবাইলটো অন হওঁতে মিনিমাম 5 মিনিট সময় লাগিব তাৰ পিছত ঘূৰি মোবাইলটো মানে নতুন সিস্টেমৰ হৈ আহিব সো এইটো আছে আপোনাৰ লক খোলাৰ সিস্টেম কিছুমান মোবাইল মানে কম্পিউটাৰ ডাটা কেবল কানেক্ট কৰি বা বিভিন্ন টুলছৰ সহায়ত আমি লক খুলিব পাৰো কিন্তু ইটো বৰ্তমান যেটো আমি লক খোলাৰ সিস্টেম সো হেতু আমি ISP খুলিব পাৰো আৰু নহলে ডাইৰেক্ট eMMC টো আমি বৰ্ডৰ পৰা উঠাই ফিনেও আমি লক খুলিব পাৰো ঠিক আছে সো ইমান বৰ্ডৰ পৰা উঠোৱাত কৈ বা বহুতখিনি কিছুমান বৰ্ড খোলাৰ চান্সও থাকে সো সেই কাৰণে আমি ISP কৰিলো আৰু এতিয়া ISP সাকসেস হৈ গল এটা মোবাইলটো কমপ্লিট অন হ'ব ঠিক আছে অন হোৱালৈকে ওয়েট কৰো সো 5 মিনিট কমপ্লিট হৈ গল ঠিক আছে 5 মিনিট কমপ্লিট হৈ গল আৰু তাৰ পিছত যেটা নতুন মোবাইল আপুনি কিনিব সো এনেকুৱা ধৰণৰ ইন্টাৰফেসটো আহে ঠিক আছে ইন্টাৰফেস আহে নেক্সট কৰি আমি সেটিংস বিলাক মিলাব লাগে সো Oppo Realme কাৰণে এটা কোড এটা আছে সো সেই কোডটো আছে *813# ঠিক আছে ইয়াতে আমি এপ্লাই কৰিম এই কোডটো *813# ঠিক আছে এপ্লাই কৰিলো এটা চাও হোম স্ক্ৰিনত আহি গল সো এই মোবাইলটো আমাক লক খুলিবলৈ দিছিল আৰু এই মোবাইলটো লক খুলিলো আমি UEFI বক্সৰ থ্ৰুদি ISP কৰি ঠিক আছে আৰু যদি আপুনি যদি Realme 5 ৰ লক খুলিম বুলি ভাবে তেতিয়া আপোনাৰ হাতত যদি UEFI বক্স নাই তেতিয়া লক খুলিব নোৱাৰে সো এটো একচুয়ালি মানে আপোনালোকে যদি ভিউৱাৰ্স হয় সো মই জাস্ট কৈ দিলো কিন্তু যিবিলাক দোকানী আছে লক খুলিম বুলি ভাবে UEFI বক্স মাস্ট বি ঠিক আছে যদি মই চেক কৰো ওকে *06# ঠিক আছে IMEI কমপ্লিট আছে আৰু কিছুমানে তো এনাই কৈ দিয়ে যে যদি মোবাইলত টাচও যদি কাম নকৰে না যে সফটওয়্যাৰ কৰিব লাগে বুলি
বা হাৰ্ড ৰিছেট কৰিব লাগে বুলি কয় চ' এইবিলাক চব বেকাৰ এইবিলাক ঠিক আছে টাচ কাম নকৰে সেইটো টাচৰ প্ৰব্লেম বা ছফ্টৱেৰ কৰিব পাৰে যদিহে মোবাইলটো শ্ল' হয় ঠিক আছে শ্ল' হয় ছফ্টৱেৰ কৰিব পাৰে চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে বহুত টাইম হ'ল আৰু যদি নতুনবাৰ তামোলপুৰ টেলিকম চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব চ' টেকনলজি নলেজবিলাক পাই থাকিব না ফ্ৰীতে কিছুমান কথা শিকিব পাৰিব ঠিক আছে চ' লগ পাম নেক্সট ভিডিঅ'ত বাই বাই